এটা এটা সমষ্টিত 40,000 পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব। মোক ভুৱন পেগু ৰণোজ পেগু ডাঙৰীয়াই কৈছে যে আমাৰ গোটেইখিনি হৈ গৈছে আৰু 3-4 হাজাৰ যদি বেছিকৈ অৰুণোদয় পাওঁ আমি গোটেইখিনিকে বিলাই দিব পাৰিম। মই আজিয়ে কৈছো যে প্ৰত্যেক ঘৰ দুখীয়া পৰিয়ালে অৰুণোদয় পাব লাগে। ধেমাজি চিচিৰ বৰগাঁও জোনাইৰ কাৰণে আৰু 3-4 হাজাৰ আৰু অৰুণোদয় বঢ়াই দিম যাতে সকলো মানুহে অৰুণোদয় আঁচনি পাব পাৰে, কোনো বাদ পৰিব নালাগে, সকলো মানুহকে আমি দিব পাৰো। শ্ৰদ্ধাৰ ৰাইজ, নতুনকৈ ফৰ্ম ফিলআপ হৈছে। আপোনালোকে যিবিলাকে দুখীয়া মানুহে পোৱা নাই, পঞ্চায়ত ইলেকশ্যনৰ সময়ত জিলা পৰিষদৰ মেম্বাৰ, আঞ্চলিক পঞ্চায়তৰ মেম্বাৰ তেওঁলোক গাঁৱে গাঁৱে যাব। দুখীয়া মানুহে ক'ব যে মা মোৰ অৰুণোদয়ত নাম অহা নাই, বাবা মোৰ অৰুণোদয়ত নাম অহা নাই। ধুনীয়াকৈ ডায়েৰীত নাম লিখি ল'ব আৰু ইলেকশ্যনৰ পিছতেই আমি তেওঁলোককো দি সকলোকে আমি অৰুণোদয় আঁচনিৰ মাজত সোমাই ল'ম। এইটোৱে হৈছে আমাৰ দায়িত্ব আৰু কৰ্তব্য। মই আমাৰ যিসকল ইলেকশ্যনত উঠিছে তেওঁলোকক মই অনুৰোধ কৰিম, গাঁৱত যেতিয়া আমি যাম কোনোবা বিধৱা মানুহ দেখা পাম, মইতো মুখ্যমন্ত্ৰী সব গাঁৱততো যাব নোৱাৰো, কিন্তু আমাৰ প্ৰাৰ্থীসকল গাঁৱত যাব, আপোনালোকৰ মাজত যাব। কোনোবা দুখীয়া মানুহে অৰুণোদয় পোৱা নাই, কোনোবা বিধৱা মানুহে অৰুণোদয় পোৱা নাই, কোনোবা বিয়া নোহোৱা ছোৱালীয়ে অৰুণোদয় পোৱা নাই, এইবাৰ দুখীয়া মানুহে অৰুণোদয় পোৱা নাই। এইবাৰ সকলোৰে নাম লিখি লৈ আহিব। যেতিয়া আমি জুন মাহত নতুন অৰুণোদয় দিম, সকলো মানুহে যাতে এইবাৰ অৰুণোদয় পাব পাৰে, দুখীয়া মানুহ যাতে কোনেও অৰুণোদয়ৰ পৰা বাদ পৰি যাব নালাগে। এটা এটা সমষ্টিত 40,000 পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব। মোক ভুৱন পেগু ৰণোজ পেগু ডাঙৰীয়াই কৈছে যে আমাৰ গোটেইখিনি হৈ গৈছে আৰু 3-4 হাজাৰ যদি বেছিকৈ অৰুণোদয় পাওঁ আমি গোটেইখিনিকে বিলাই দিব পাৰিম। মই আজিয়ে কৈছো যে প্ৰত্যেক ঘৰ দুখীয়া পৰিয়ালে অৰুণোদয় পাব লাগে। ধেমাজি চিচিৰ বৰগাঁও জোনাইৰ কাৰণে আৰু 3-4 হাজাৰ আৰু অৰুণোদয় বঢ়াই দিম যাতে সকলো মানুহে অৰুণোদয় আঁচনি পাব পাৰে, কোনো বাদ পৰিব নালাগে, সকলো মানুহকে আমি দিব পাৰো। শ্ৰদ্ধাৰ ৰাইজ, নতুনকৈ ফৰ্ম ফিলআপ হৈছে। আপোনালোকে যিবিলাকে দুখীয়া মানুহে পোৱা নাই, পঞ্চায়ত ইলেকশ্যনৰ সময়ত জিলা পৰিষদৰ মেম্বাৰ, আঞ্চলিক পঞ্চায়তৰ মেম্বাৰ তেওঁলোক গাঁৱে গাঁৱে যাব। দুখীয়া মানুহে ক'ব যে মা মোৰ অৰুণোদয়ত নাম অহা নাই, বাবা মোৰ অৰুণোদয়ত নাম অহা নাই। ধুনীয়াকৈ ডায়েৰীত নাম লিখি ল'ব আৰু ইলেকশ্যনৰ পিছতেই আমি তেওঁলোককো দি সকলোকে আমি অৰুণোদয় আঁচনিৰ মাজত সোমাই ল'ম। এইটোৱে হৈছে আমাৰ দায়িত্ব আৰু কৰ্তব্য। মই আমাৰ যিসকল ইলেকশ্যনত উঠিছে তেওঁলোকক মই অনুৰোধ কৰিম, গাঁৱত যেতিয়া আমি যাম কোনোবা বিধৱা মানুহ দেখা পাম, মইতো মুখ্যমন্ত্ৰী সব গাঁৱততো যাব নোৱাৰো, কিন্তু আমাৰ প্ৰাৰ্থীসকল গাঁৱত যাব, আপোনালোকৰ মাজত যাব। কোনোবা দুখীয়া মানুহে অৰুণোদয় পোৱা নাই, কোনোবা বিধৱা মানুহে অৰুণোদয় পোৱা নাই, কোনোবা বিয়া নোহোৱা ছোৱালীয়ে অৰুণোদয় পোৱা নাই, এইবাৰ দুখীয়া মানুহে অৰুণোদয় পোৱা নাই। এইবাৰ সকলোৰে নাম লিখি লৈ আহিব। যেতিয়া আমি জুন মাহত নতুন অৰুণোদয় দিম, সকলো মানুহে যাতে এইবাৰ অৰুণোদয় পাব পাৰে, দুখীয়া মানুহ যাতে কোনেও অৰুণোদয়ৰ পৰা বাদ পৰি যাব নালাগে।